বিষয়টো হৈছে আমাৰ আজি দাবী দিৱস। সমগ্ৰ ভাৰতবৰ্ষতে আমি এই দাবী দিৱসটো পালন কৰিছোঁ। অসমৰ লগতে অল ইণ্ডিয়া ফেডাৰেশ্যনে আমি এই দাবী দিৱসটো পালন কৰিছোঁ। যিহেতুকে আমি অংগনবাড়ী কৰ্মীসকল হীনমান্যতাত ভুগিছোঁ। আমাৰ বহুতো সমস্যাৰ সন্মুখীন হৈছোঁ। এফআইএছৰ পৰা ঘৰে ঘৰে গৈ আমি এফআইএছ কৰিব লাগে। আৰু যদি ল'ৰাটো আধাৰ কাৰ্ড নাথাকে, আমাৰ সেই শিশুটো অফিচৰ পৰা যিখিনি খাদ্য পায়, প্ৰকল্পৰ বিষয়া কাৰ্যালয়ৰ পৰা যিখিনি খাদ্য পায়, সেই খাদ্যখিনিৰ পৰা শিশুটো বঞ্চিত হৈছে। আৰু খাদ্য নথকা অৱস্থাত আমি সেই ল'ৰাটোক খাদ্য দি আমি দেখুৱাব নোৱাৰোঁ। বিশেষকৈ আমাৰ এটা টোল ফ্ৰী নম্বৰ যায়, মেছেজ যায়, গাৰ্জেনলৈ এটা মেছেজ যায়। আমি খাদ্য দিয়াৰ লগে লগে যদি খাদ্য নাথাকে, তেতিয়া গাৰ্জেনে কয় বাইদেউ এটা মেছেজ আহিলে, খাদ্যটো দিয়া নাই। সেইকাৰণে আমি কিছুমান ভুল সিদ্ধান্ত ল'ব নোৱাৰোঁ, আমি এফআইএছ কৰিব নোৱাৰোঁ। আৰু আমাৰ এইটো সাধাৰণতে আজি দাবী দিৱস। এই দাবী দিৱসটো আমাৰ কিছুমান সমস্যা আছে। অংগনবাড়ী কৰ্মীগৰাকী সামান্য এটা মাননিহে আমি পাওঁ। সেইকাৰণে আমি ভাবিছোঁ এইখন মঞ্চৰ পৰাই চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ মাননি সলনি মজুৰি দিয়ক, সহায়িকা কৰ্মী পদলৈ নিযুক্তি দিয়ক আৰু গ্ৰেচুইটি প্ৰদান কৰক। অংগনবাড়ী কৰ্মী সহায়িকা চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক। এই কেন্দ্ৰই মানে জৰাজীৰ্ণ অৱস্থাত আছে। এনেকুৱা অৱস্থা হয়, ল'ৰা ছোৱালী বৰষুণ দিলে বহি থাকিব নোৱাৰে কেন্দ্ৰত। সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ যে আমাৰ কেন্দ্ৰসমূহ ভালকৈ বনাই দিয়ক আৰু শিশুবিলাকক খোৱা যোগান ভাল ধৰক, পেকেটৰ সলনি বেলেগ বস্তু দিয়ক। তেতিয়া মানে ভাল হয় ল'ৰা ছোৱালীখিনিৰ কাৰণে। পেকেটটো দিলে ল'ৰা ছোৱালীবিলাকে খাব মন নকৰে আৰু অভিভাৱকেও খুৱাব মন নকৰে। যে কিছুমান এনেকুৱা ধৰণৰ পেকেট দিছে আমাক, তিতা লাগে। তিতা লাগিলে মানে গাৰ্জেনে প্ৰথম আমি দিওঁ, যেতিয়া গাৰ্জেনে খাই চায় তেতিয়া হৈছে যে আমাৰ ল'ৰা ছোৱালী এইবিলাক খুৱাব নিদিওঁ। আমি তেতিয়া মানে নিজকে ভুক্তভোগীগতে লাগে, কিয় আমি কেনেকুৱা কাম কৰি আছোঁ এইখিনি, যে ল'ৰা ছোৱালী বিপদলৈ ঠেলি নি আছোঁ, এনেকুৱা নিচিনা সমস্যাত পৰিছোঁ আমি। মানে ইয়াকে কৈছোঁ মই।